উচ্ছেদ চলাই খ্যাতি অৰ্জন কৰা চৰকাৰ নিমাত নগাঁও চহৰৰ নৈদাঁতিত কেতিয়া চলিব উচ্ছেদ অভিযান মৌন জিলা আয়ুক্ত মহকুমাধিপতি ৰাজহ চক্ৰ বিষয়া ৰাজ্যৰ চৌদিশে উচ্ছেদ চলাই বাহ ললে এইখন চৰকাৰে কিন্তু ৰাইজে সুধিবলৈ আৰম্ভ কৰিছে নগাঁও চহৰত উচ্ছেদ অভিযান চলিব কেতিয়া এই প্ৰশ্ন এতিয়া নগৈয়াৰ মুখে মুখে নগাঁও চহৰৰ আবেগ জড়িত সোণাই নৈৰ পাৰ উদ্ধাৰ হ'ব কেতিয়া উচ্ছেদ অভিযান চলাই বাহ লোৱা এইখন চৰকাৰৰ দিনত সোণাই নৈৰ পাৰ দখল কৰিছে দুষ্ট চক্ৰই নগাঁও চহৰৰ মাজেৰে বৈ যোৱা সোণাই নৈ পাৰ দখল কৰি ব্যৱসায় প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে যদিও চকুমুদি আছে নগাঁও প্ৰশাসন জিলা আয়ুক্তৰ কাৰ্যালয় মহকুমাধিপতিৰ কাৰ্যালয় আৰু ৰাজ্য চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপতে নৈ পাৰ দখল কৰি নিৰ্মাণ কাৰ্য চলোৱা হৈছে সকলো দেখিও মৌন জিলাৰ আয়ুক্ত মহকুমাধিপতি আৰু ৰাজ্য চক্ৰ বিষয়াজন সাংসদ প্ৰদ্যুৎ বৰদলৈ সদৰৰ বিধায়ক ৰূপক শৰ্মা নিমাত কিয় আসু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নেদেখে কিয় সোণাই নৈৰ পাৰ দখল কৰি নিৰ্মাণ কাৰ্য কৰা সকলোৱে দেখিছে কিন্তু আসু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰে সংগঠনেহে দেখা নাই আজি এনে সংগঠনসমূহ সম্পূৰ্ণৰূপে নিমাত ইমানেই নহয় নগাঁৱৰ সাংসদ আৰু সদৰ বিষয়াজনো নিমাত সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু সদৰ বিধায়ক ৰূপক শৰ্মা প্ৰায় চহৰখনত ঘূৰা ফুৰা কৰে তথাপিও সোণাই নৈৰ বেদখল দেখা নাপায় নে দুই নেতাই ভোট হেৰুৱাৰ আশংকা দেখিও নেদেখাৰ ভাও ধৰিছে সেয়াহে চিন্তনীয় নগাঁৱৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপতে বুৱতী নৈ হত্যাৰ প্ৰয়াস নগাঁও জিলাত সোণাই নৈ আজি অস্তিত্বৰ সংকটত পৰিছে কিয়নো নৈ পাৰৰ বৃহৎ এলেকা একাংশ লোকে দখল কৰি ঘৰ দুৱাৰ সাজি ব্যৱসায় কৰি থকাৰ অভিযোগ উত্থাপন হৈছে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰায় সমীপৰে বৈ যোৱা সোণাই নৈ পুতি ঘৰ নিৰ্মাণ কৰা হৈছে সোণাই নৈ পুতি ঘৰ নিৰ্মাণ কৰি বসবাস কৰাই নহয় ব্যৱসায় কৰি গৈছে সোণাই নৈ দখল কৰি ঘৰবোৰ নিৰ্মাণ কৰি থকা প্ৰত্যক্ষ কৰি ৰাজ্য চক্ৰ বিষয়াক কেইবাবাৰো অৱগত কৰিছে স্থানীয় লোকে কিছুদিন পূৰ্বে নৈ পাৰত দেৱাল নিৰ্মাণ কৰি থকা অৱস্থাত নিজে এগৰাকী মহিলাই আগভাগ লৈ নিৰ্মাণ বন্ধ কৰি দিছিল কিন্তু কেইদিনমান পাছত পুনৰ একেই কাণ্ড সংঘটিত হয় নিৰ্মাণ কৰা হৈছে ঘৰ দুৱাৰ স্কুল কলেজ দোকান পোহাৰ নগৈয়াৰ আবেগ সোণাই নৈ একাংশৰ ব্যক্তিগত সম্পত্তি হৈ পৰিছে এসময়ৰ পবিত্ৰ পূজাথলী গৰু বিহুত গৰুক ধোৱা ঘাট আজি মানুহৰ মলমূত্ৰ মানুহে পেলোৱা আৱৰ্জনাৰে ভৰি পৰা নৈখন উদ্ধাৰ কৰিব কোনে এয়া লাখটকীয়া প্ৰশ্ন অনুষ্ঠান আছে নদীত আমাৰ পৰম্পৰা কিছু আমাৰ ধৰ্মীয় অনুষ্ঠান আছে নদীত গৈ পেলাই আমি তাত গা ধুওঁ আৰু নদীত তাতে পূজা পাতল কৰাৰ ব্যৱস্থা আছে ইতিমধ্যে সেই বাটসমূহ বন্ধ কৰি বিভিন্নজনে নদীখন মানে আবদ্ধ কৰি বৰ্তমান আমাৰ এই পৰম্পৰা ৰক্ষাত বাধা আৰোপ কৰিছে যাৰ বাবে আমি স্থানীয় ৰাইজে ইয়াত মানে দুখিত হৈছোঁ ক্ষুভিত হৈছোঁ গতিকে আমি সমূহ ৰাইজে স্থানীয় ৰাইজে আমি আশা কৰিছোঁ কলং নদীখন যেনেকৈ চৰকাৰে ইতিমধ্যে শোভাবৰ্ধনৰ কাৰণে কলং খনন আৰু পাৰত সুন্দৰ পৰিৱেশ গঢ়ি পৰ্যটকৰ স্থান হিচাপে গঢ়ি তুলিছে ঠিক সেইধৰণে এই সোণাই নদীখনো যিখন সোণাই নদীৰ দুই কাষে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰি ইয়াতো কলং পাৰৰ লেখীয়াকৈ সুন্দৰকৈ সজাই পঢ়াই বাগিচাকে আৰম্ভ কৰি বা পৰ্যটকৰ স্থলী হিচাপে ইয়াক ব্যৱহাৰ কৰা আমি অনুৰোধ জনাইছোঁ যিহেতু এই নদীৰ কিনাৰেদি বা এই ৰাস্তাৰে ঢিংপথেৰে বটদ্ৰৱা গুৰুজনা স্থানলৈ যোৱাৰ যি ব্যৱস্থা আছে চৰকাৰে ইতিমধ্যে এই পথসমূহ সুন্দৰভাৱে সজাই পৰাই তুলি তাতে এই নদীৰ কাষতে যদি তথ্যযাত্ৰীৰ বাবে ইয়াতে জিৰণি চৰাৰ যি ব্যৱস্থা কৰিব পাৰে তেতিয়াহ'লে যথেষ্ট ভাল হ'ব আৰু নদীখনক পূৰ্ণতা দিবলৈ অৰ্থাৎ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি পেলাই ৰখাৰ বাবে চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ সেয়েহে চৰকাৰে যাতে ইয়াত মনোযোগ দি আমাৰ এই স্থানীয় ৰাইজৰ এই আবেগ অনুভূতি আৰু ঐতিহ্য পৰম্পৰা ৰক্ষা কৰাত সহায় কৰে এইখিনিকে আমি আবেদন জনাইছোঁ নগাঁও হয়বৰগাঁৱৰ পৰা ৰূপচান আহমেদৰ সহযোগত গুৱাহাটীৰ পৰা বিশ্বজিৎ দাসৰ প্ৰতিবেদন এনি ভাৰত 24 ৰব
আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব